নমস্কাৰ প্ৰতিগৰাকী দৰ্শকক মই জুন গগৈয়ে স্বাগতম জনাইছোঁ। দৰ্শকসকল, আপুনি যি ফেচবুক, হোৱাটছআপ, ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰি আছে আৰু তাৰ একাউণ্টত কাৰোবাৰ ফটো বা যিকোনো ধৰণৰ ফটো এখনত যদি আপুনি কমেণ্ট দিছে বা ফেচবুকত পোষ্ট দিছে, তেন্তে সেই প্ৰতিটো পোষ্ট, প্ৰতিটো কমেণ্ট আপুনি দিয়া সেই কমেণ্ট আৰু পোষ্টৰ ওপৰত অসম আৰক্ষীয়ে নজৰ ৰাখি আছে। আৰু যদি সেই পোষ্টত বা সেই কমেণ্টত কিবা কাৰণত যদি আপুনি দেশ বিৰোধী মন্তব্য দিছে, তেন্তে আপোনাৰ লোকেশ্যন ট্ৰেক কৰি আপোনাৰ গোটেইখিনি ডিটেইলছ উলিয়াই অসম আৰক্ষীয়ে আপোনাৰ ঘৰত গৈ আপোনাক গ্ৰেপ্তাৰ কৰি লৈ আহিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত অসম আৰক্ষীয়ে এতিয়ালৈকে 58 গৰাকী লোকক গ্ৰেপ্তাৰ কৰিছে। সেয়া মিনিষ্টাৰেই হওক বা MLA হওক বা সাধাৰণ নাগৰিকেই হওক, যিয়ে ভাৰতৰ বিৰুদ্ধে বা দেশ বিৰোধী মন্তব্য প্ৰদান কৰিব বা ৰাষ্ট্ৰদ্ৰোহৰ দৰে কাণ্ড সংঘটিত কৰাৰ চেষ্টা চলাব সামাজিক মাধ্যমতেই হওক বা কাৰোবাৰ লগত মুখামুখিকৈ হ'লে হওক, তেনেকুৱা কৰিলে লগে লগে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব আৰু এই অভিযান অসম আৰক্ষীয়ে ধাৰাবাহিকভাৱে চলাই নিব। গতিকে কালিৰ দিনটোত দুজনক আটক কৰিছে। সেয়া হৈছে শোণিতপুৰ আৰক্ষীয়ে আটক কৰিছে। এজনৰ নাম হৈছে শুকুৰ আলী, আন এজনৰ নাম হৈছে ফজল আলী। ইতিমধ্যে আপোনালোকে গম পাইছে, বিধায়ক আমিনুল ইছলামকো জেললৈ প্ৰেৰণ কৰা হৈছে। গতিকে ইয়াত কোনো ধৰণৰ ৰেহাই নহ'ব। যদি দেশ বিৰোধী মন্তব্য কিবা কাৰণত দিয়ে, তেন্তে লগে লগে গ্ৰেপ্তাৰ হ'ব, কেছ ৰেজিষ্টাৰ হ'ব, FIR পাছত কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব। গতিকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে সকীয়াই দি আছে, অসম চৰকাৰে সকীয়াই দি আছে, যেতিয়াৰে পৰা ভাৰত আৰু পাকিস্তানৰ মাজত যি যুদ্ধসদৃশ পৰিৱেশ, যি আক্ৰমণ প্ৰত্যাক্ৰমণ চলি আছে, ভাৰতে যি আক্ৰমণ চলাইছে, এই আক্ৰমণৰ পাছত বিভিন্ন ধৰণৰ প্ৰপগেণ্ডা ওলাই আছে ভাৰতত। বিভিন্ন সামাজিক মাধ্যমত মিছা বাতৰি সম্প্ৰচাৰ হৈ আছে। তাকে লৈ ভাৰতৰ প্ৰেছ ইনফৰমেশ্যন ব্যুৰো আৰু যি বিভাগ আছে, কমিউনিকেশ্যনৰ বিভাগ, তেওঁলোকে প্ৰতিটো সামাজিক মাধ্যমৰ একাউণ্টৰ ওপৰত চকু দি আছে। গতিকে তেনেস্থলত সকলোৱে সাৱধান হোৱাটো অত্যন্ত জৰুৰী। আৰু ফেচবুকত, বিশেষকৈ ফেচবুকত যিসমূহ মন্তব্য, যিসমূহ কমেণ্ট, কোনোবাই কিবা এটা পোষ্ট দিলে, দেশ বিৰোধী পোষ্ট এটা দিছে বা ফটো এখন দিছে বা সেই ফটোৰ কেপশ্যনত ভুলকৈ লিখিছে, তাৰ লগতে যদি সেইজনৰতো গ্ৰেপ্তাৰ কৰা হ'বই, তাৰ লগতে যদি কোনো লোকে সেই কমেণ্ট দিয়ে, তেখেতক সমৰ্থন কৰি যদি সেই পোষ্টটোৰ সমৰ্থনত যদি বা দেশ বিৰোধী পোষ্টটোৰ সমৰ্থনত যদি কমেণ্টটো দিয়ে বা লাইক বা কমেণ্ট তেনেকুৱা ধৰণৰ সমৰ্থনমূলক কিছু টিপ্পনী আগবঢ়াই ষ্টেটমেণ্ট দিয়ে, তেন্তে লগে লগে গ্ৰেপ্তাৰ কৰা হ'ব। ইয়াত কোনো ধৰণৰ আপোচ নহ'ব, কোনো ধৰণৰ ৰেহাই নহ'ব। সেয়া যোনেই নহওক, যিটো লেভেলৰে মানুহ নহওক, তেখেতক গ্ৰেপ্তাৰ কৰা হ'ব। গতিকে 58 গৰাকী লোকক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে। শোণিতপুৰ আৰক্ষীয়ে দুজনক গ্ৰেপ্তাৰ কৰিছে। এজনৰ নাম হৈছে শুকুৰ আলী, আন এজনৰ নাম হৈছে ফজল আলী। এনেকৈ ধাৰাবাহিকভাৱে যি অভিযান চলি থাকিব। মুখ্যমন্ত্ৰীগৰাকীয়ে আজিৰ দিনটোত এটা ফেচবুক পোষ্ট দিছে আৰু ফেচবুক পোষ্টত স্পষ্টভাৱে কোৱা হৈছে যে যদি কিবা কাৰণত কোনো লোকে সামাজিক মাধ্যম, ইনষ্টাগ্ৰাম হওক, ইউটিউব হওক, ফেচবুক হওক, যিকোনো ধৰণৰ সামাজিক ছ'চিয়েল মিডিয়া হেণ্ডেলত যদি দেশ বিৰোধী মন্তব্য তাত প্ৰকাশ পায়, যদি ইণ্টেনশ্যন যদি দেশ বিৰোধী হয়, তেন্তে কিন্তু তাৰ এগেইনষ্টত একশ্যন ল'ব আৰু ইয়াত কোনো ধৰণৰ আপোচ কৰা নহ'ব। আৰু লগতে স্পষ্ট কৰি দিয়া হৈছে, এয়া ধাৰাবাহিকভাৱে চলা অভিযান। গতিকে যিকোনো প্ৰান্ততে নাথাকক, আপুনি অতি সাৱধান হোৱাটো অত্যন্ত জৰুৰী। কেৱল ভাৰতৰ সমৰ্থনত ভাৰত চৰকাৰে যিখিনি পদক্ষেপ গ্ৰহণ কৰি আছে, ভাৰতৰ সামৰিক বাহিনীয়ে যিখিনি পদক্ষেপ গ্ৰহণ কৰিছে, সেয়া সকলো দেশবাসীয়ে শলাগ জনাব লাগে আৰু সকলো দেশবাসীয়ে একত্ৰিত হৈ ভাৰতীয় সামৰিক শক্তিক উৎসাহ যোগাব লাগে। তেনেস্থলত এই যিটো পৰিস্থিতি হৈছে বৰ্তমান সময়ত, এই পৰিস্থিতিক লৈ কিন্তু এতিয়া ভাৰতৰ সৈন্য, ভাৰতৰ সামৰিক শক্তিৰ সৈতে সমৰ্থন আগবঢ়াই একেলগে আগবাঢ়ি যাব লাগে। কাৰণ 140 কোটি জনতাৰ নিৰাপত্তাৰ স্বাৰ্থত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে, ভাৰতীয় সামৰিক বাহিনীয়ে এতিয়া শত্ৰু ৰাষ্ট্ৰৰ সৈতে যুদ্ধ কৰি আছে আৰু তাৰ লগতে ভাৰতৰ প্ৰতিগৰাকী নাগৰিকৰ জীৱনৰ নিৰাপত্তাৰ দায়িত্বলৈ তেওঁলোকে সীমান্তত নিয়োজিত হৈ আছে। তেনেস্থলত যদি ভাৰতৰ ভিতৰত যদি এটা নিগেটিভ কনস্পিৰেঞ্চি ক্ৰিয়েট কৰিব চেষ্টা কৰা হয়, তেন্তে কিন্তু এয়া দেশ বিৰোধীয়েই হ'ব। এয়া হয়তো সামাজিক মাধ্যমতেই হওক বা বাস্তৱ জীৱনতেই হওক। মুঠৰ ওপৰত ফেচবুকত যদি কিবা কমেণ্ট দিয়ে, তেন্তে এবাৰ চাই ল'ব যাতে সেই মন্তব্যটো, সেই কমেণ্টটো যাতে দেশ বিৰোধী নহয়
আৰু যদি দেশ বিৰোধী হয় তেন্তে লগে লগে আপোনাৰ লোকেশ্যন ট্ৰেক কৰা হ'ব, আপোনাৰ ঘৰ বিচাৰি আপোনাৰ ঘৰত গৈ অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব। এয়া অভিযান চলি থাকিব, মুখ্যমন্ত্ৰীগৰাকীয়ে আজি পুনৰ স্পষ্ট কৰি দিছে।